নমস্কাৰ, আজিৰ ভিডিঅ'টোত আমি সদস্যৰ বিষয়ে অধিক বিশদভাৱে যাম আৰু অধিক বিশদভাৱে জানিব পাৰিম। প্ৰথমতে, অধিক বিশদভাৱে প্ৰাথমিক জীৱিকাৰ কাৰ্যকলাপ। ইয়াত আমি সদস্যজনৰ জীৱিকাৰ কাৰ্যকলাপ সংগ্ৰহ কৰিব লাগিব। প্ৰাথমিক জীৱিকাৰ কাৰ্যকলাপ কি? ইয়াৰ পিছত আহে গৌণ জীৱিকাৰ কাৰ্যকলাপ। যদি আমাৰ সদস্যও আন এটা জীৱিকাৰ কাম কৰি আছে, তেন্তে আপুনি ইয়াত বাছনি কৰিব আৰু যদি সদস্যজনৰ কোনো তৃতীয় জীৱিকাৰ কাম নাই, তেন্তে আপুনি ন। ইয়াত সদস্যৰ পদবী হ'ব সভাপতি, সম্পাদক, কোষাধ্যক্ষ, সদস্য আৰু অন্যান্য। যদি সদস্যজন সভাপতি, কোষাধ্যক্ষ, সম্পাদক হয়, তেন্তে আপুনি এইটো নিৰ্বাচন কৰিব লাগিব আৰু আপুনি স্বাক্ষৰকাৰীৰ বিৱৰণ যোগ কৰিব লাগিব। অনিতা আৰচি মহিলা গোটৰ সভানেত্ৰী, গতিকে মই সভাপতি বাছনি কৰিলো। আজিৰ পৰা ষ্টেটাছ সক্ৰিয় হ'ব। তেওঁ কেতিয়া ৰাষ্ট্ৰপতি হ'ব তাৰ পৰা নিৰ্বাচন কৰিব লাগিব। আজিলৈকে ঠিক আছে, নিৰ্বাচন কৰাৰ প্ৰয়োজন নাই কাৰণ তেওঁ এতিয়াও স্বাক্ষৰকাৰী আৰু পোষ্টত আছে। স্বাক্ষৰকাৰীৰ ওপৰত এষ্ট ক্লিক কৰক। যদি সদস্যজনৰ বীমা আছে, তেন্তে এষ্ট ক্লিক কৰক। যদি সদস্যজনৰো কেডাৰ আছে, তেন্তে এষ্ট ক্লিক কৰক। যদি আমি বীমা আৰু কেডাৰৰ সবিশেষ হয় বুলি কওঁ, তেতিয়াও আমাৰ দুটা টেব খোলা থাকে। সবিশেষ প্ৰৱেশ কৰিবলৈ আমি সবিশেষ সংৰক্ষণ কৰিম। আমাৰ সবিশেষ সংৰক্ষণ আৰু পৰীক্ষা কৰা হৈছে। আমাৰ বাবে আৰু দুটা টেব দেখা গৈছে। সবিশেষ প্ৰৱেশ কৰিবলৈ বীমা যোগ কৰো আহক। আমি প্লাছ বুটামটোত ক্লিক কৰিম। মেচিউৰিটি ডেট কেতিয়ালৈকে বৈধ থাকিব? আহক আমি মে 25 বনাও। আমাৰ বীমা মে মাহলৈকে বৈধ হৈ থাকিব। আমি সবিশেষ সংৰক্ষণ কৰিম। সবিশেষ সংৰক্ষণ কৰা হ'ব। এতিয়া আমি কেডাৰৰ সবিশেষ যোগ কৰিম। আমি প্লাছ বুটামটোত ক্লিক কৰিম। প্ৰথমে আমি শ্ৰেণীটো নিৰ্বাচন কৰিম। ইয়াৰ পিছত আমি ভূমিকা নিৰ্বাচন কৰিম। অনিতা বেংক সখী হাই। কেতিয়াৰ পৰা তাই কেডাৰত আছে? তাই এতিয়াও কেডাৰত থকাৰ বাবে যোৱাৰ তাৰিখ নাই। আমি সবিশেষ সংৰক্ষণ কৰিম আৰু ঠিকেই কৰিম। আমাৰ সবিশেষ যোগ কৰা হৈছে। আমি পৰৱৰ্তী পৃষ্ঠালৈ যাম। ইয়াত চেক কৰিব পাৰে। আমি ৰক্ষা কৰিম। আমি বাকচটোত ক্লিক কৰিম আৰু কি কৰিম। এতিয়া আপুনি সাৰাংশ চায়ো সকলো সবিশেষ পৰীক্ষা কৰিব পাৰিব। আপুনি অধিক বিৱৰণ যোগ কৰক। নিৰ্বাচন কৰাৰ লগে লগে আপুনি অন্য সদস্যসকলক নিৰ্বাচন কৰিব পাৰিব আৰু তেওঁলোকৰ বিৱৰণ যোগ কৰিব পাৰিব। ধন্যবাদ।